নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্য এটা ৰেচিপি আটাৰ বৰফি দেখুৱাব বিচাৰিছোঁ। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। এই ৰেচিপিটোত আমি প্ৰথমতে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ আৰু তাৰ পিছতে আটা লৈছোঁ। আটাৰ পৰিমাণ এটা বাতিৰে 3 বাতি ব্যৱহাৰ কৰা হৈছে। এতিয়া কিছু সময়ৰ বাবে হাতেৰে লৰাই আছোঁ আৰু ইয়াৰ পিছতে আমি ঘি দিছোঁ। ঘি এখন ডাঙৰ চামুচেৰে 4 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আটাৰ পৰিমাণ হিচাপে ঘি ব্যৱহাৰ কৰিব। যদি আটাৰ পৰিমাণ কম লয়, সেই অনুপাতে ঘিৰ পৰিমাণো কমাই ল'ব। এতিয়া পুনৰাই হাতেৰে লৰাই আছোঁ যাতে আটা আৰু ঘিখিনি মিহলি হৈ যায়। ইয়াৰ পিছত আমি আৰু অলপমান ঘি ব্যৱহাৰ কৰিছোঁ, যিহেতু এই মিশ্ৰণটোত অলপমান ঘিৰ পৰিমাণ কম হৈছিলে। ইয়াৰ পিছতে বেচন লৈছোঁ। বেচনৰ পৰিমাণ লৈছোঁ এবাতি। এই ৰেচিপিটোত আমি আটা ব্যৱহাৰ কৰিছোঁ, ময়দা ব্যৱহাৰ কৰা নাই, কিন্তু আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে আমি লৈছোঁ গুড়। গুড়ৰ পৰিমাণো এবাতি ব্যৱহাৰ কৰা হৈছে আৰু এই গুড় হৈছে কুঁহিয়াৰৰ গুড়। গুড়খিনি এতিয়া পানীত বইল হ'বলৈ দিছোঁ। আনফালে যিখিনি আমি আটা আমি কেৰাহীত উঠাই দিছিলোঁ, সেইখিনিত এইবাৰ আমি ব্যৱহাৰ কৰিছোঁ ইলাচি গুড়ি। ইলাচি গুড়ি প্ৰায় 1 চামুচৰ 4/3 ব্যৱহাৰ কৰা হৈছে। লগতে দিছোঁ পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰৰ পৰিমাণ এটা বাতিৰ 4/3 ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত বাতি সেই একেটা বাতিয়ে ব্যৱহাৰ কৰিছোঁ যিটো বাতিৰে আমি আটা লৈছিলোঁ। ইয়াৰ পিছত পুনৰাই হাতেৰে লৰাই আছোঁ। যেতিয়া গোটেইকেইটা উপাদান ভালদৰে মিহলি হৈ গৈছে এটা আনটোৰ লগত, তেতিয়া আমি যিখিনি আমি গুড় বইল হ'বলৈ দিছিলোঁ, সেই গুড়ৰ পানীখিনিৰ সৈতে ইয়াতে দি দিছোঁ। এতিয়া হাতেৰে পুনৰাই লৰাই আছোঁ। ইয়াৰ পিছত পুনৰ অলপমান দি দিছোঁ ইয়াতে আৰু পুনৰাই হাতেৰে লৰাই আছোঁ। যেতিয়া আটাখিনিয়ে ভালদৰে এই গুড়খিনি এবজৰ্ব কৰি লৈছে, তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। এতিয়া এখন থাল লৈছোঁ আৰু থালখনত ঘি লেপি লৈছোঁ। ঘিৰ পৰিমাণ এখন সৰু চামুচেৰে 4/3 ব্যৱহাৰ কৰিছোঁ। ঘি ইয়াতে এইকাৰণে লৈছোঁ, যিহেতু আমাৰ এই বৰফিটো হৈছে আটাৰ বৰফি আৰু তাতে আমি গুড় দিছোঁ। গতিকে যেতিয়া আমি এই মিশ্ৰণটো থালখনত দি দিম, তেতিয়া ই ভাঙি নাযায়। যেতিয়া আমি বৰফিখন তাৰ পৰা উঠাই আনিম, সি ভাঙি নাযায় ঘিটো, আৰু সেইকাৰণে আমি ব্যৱহাৰ কৰিছোঁ। ইয়াৰ পিছতে আমি যিটো কেৰাহীত মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ, এই মিশ্ৰণটো এতিয়া এই থালখনত দি দিছোঁ। তাৰ আগতে আমি ভালদৰে অলপ মঠি লৈছোঁ। আমি যিহেতু অলপমান গৰম আছিলে, গতিকে আমি হাতেৰে মঠি লোৱা নাই। ইয়াৰ পিছত গোটেই থালখনতে সিঁচৰিত কৰি দিছোঁ আৰু লগতে আমি ব্যৱহাৰ কৰিছোঁ পিস্তা। এতিয়া পিস্তাখিনি ইয়াৰ ওপৰত দি দিছোঁ। এতিয়া পিস্তাখিনি যাতে ইয়াৰ ভিতৰলৈকে সোমাই যায়, তাৰ বাবে আমি বাতিৰে এনেধৰণেৰে অলপ হেঁচি হেঁচি দিছোঁ। দেখিছে, দেখিবলৈ বৰ সুন্দৰ হৈছে। দেখাত নালাগে যে আমি এই বৰফিটো আটাৰে বনাইছোঁ। যিহেতু ময়দা স্বাস্থ্যৰ বাবে উপযুক্ত নহয়, সেইবাবে ইয়াত আটা ব্যৱহাৰ কৰা হৈছে। এতিয়া নিজৰ প্ৰয়োজন মতে বৰফিৰ আকাৰত ইয়াক কাটি উলিয়াইছোঁ। অলপ দীঘলীয়াকৈ কাটিছোঁ। আপোনালোকে নিজৰ পচন্দ মতে বৰফিৰ চাইজটো দিব পাৰে। দেখিবলৈ বৰ সুন্দৰ হৈছে। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায়, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম। আপোনালোকৰ মেছেজসমূহে আমাক বৰকৈ আনন্দিত কৰে। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।